হেল্ল' হাই নমস্কাৰ, কি খবৰ সকলোৰে ভালে চাগে ন? আজি এটা অন্য এটি মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ৰাতিপুৱা পাৰ্চেল এটা আহিলে বেটাৰ কাৰণে নে আৰু গৰম দিনত পিন্ধিব পৰাকৈ হাফ পেণ্ট আৰু স্পৰ্টিং সেনেকৈ আনিছিলোঁ। তাৰপিছত আহিলোঁ বিশাল। মোৰ যিহেতু ভাগিনজনী মানে এবাৰ হায়াৰ ছেকেণ্ডেৰী দিছিলেতো, সেইকাৰণে মানে হোষ্টেল যাব। সেয়ে ঢেৰ বজাৰ থাকে ন, হোষ্টেলত গ'লেও একেবাৰে মানে ঘৰ পাতাৰ নিচিনাই হয় আৰু ন। সেইকাৰণে আৰু লাগতিয়াল বস্তু বেগ, টাৱেল, ক্ৰীম সেইবোৰ ল'বলৈ মাতিলে, সেইকাৰণে আহিছিলোঁ। তাৰপৰা এয়া টাৱেল, কলগেট, ব্ৰাছ, যিখিনি প্ৰয়োজনীয় বস্তু গম পায় আৰু ছোৱালী এজনী মানে কিমানখিনি বস্তু লাগে ক'ৰবাত যাব ল'লে। আৰু এবাৰ যিহেতু সেই ফাৰ্ষ্ট যাব হোষ্টেলত দূৰলৈ তাকো, সেইকাৰণে মানে ঢেৰ বজাৰ কৰিবলগীয়া আছিলে। সেইকাৰণে ওলাই আহিছিলোঁ বিশালতে, যিহেতু চব বস্তু একেলগতে পোৱা যায়, অ'টত ঘূৰি ফুৰিব নালাগে সেইকাৰণে। তাৰপৰা বডি ৱাছ লৈছে, বডি লোচন মানে সুধিছে আৰু মাহী কোনটো লগালে ভাল হ'ব বুলি, যিহেতু আগে পিছে সেনেকৈ লগায়ো নাথাকে। এবাৰ যিহেতু হোষ্টেলত থাকিলে অকণমান টেঙৰ হ'ব আৰু সিটো লগাব আৰু সিটোক দেখি, সেইকাৰণে সুধি আছে মানে কোনটো স্মেল মানে ভাল সেইটোৱে লগাব হেনো। তাৰপৰা সেই স্মেল গোন্ধ লৈ মানে বডি লোচনখিনিও সেয়া দিলোঁ। তাৰপিছত বডি ৱাছ, ক্ৰীম, পাৰফিউম, তাৰপৰা বটল আৰু কাঁহী, ঢেৰ কিবাকিবি আৰু। মানে এইখিনি বজাৰ কৰোঁতে মানে বহুত টাইম লাগি গ'ল মানে। তাৰপিছতে আৰু তাৰ ভাগৰ মাথাই ঘূৰাই গ'ল। তাৰ কাৰণে বজাৰ কৰিব আহিলোঁ, আকৌ তাইৰ ভাগৰে মাথা ঘূৰাইছে বুলি সেই বুলি কৈ আছে মানে। তাৰপৰা এয়া বাও আহিছিলে, তাৰপিছত ভাগিনজনী, মই, তাৰপৰা ভণ্টিও গৈ পালেগৈ। ভণ্টিও গৈছিলে, আমি চাৰিজনী মানে চবেই এটা বস্তু মনত পেলাই দিছোঁ আৰু আমুকটো ল'লি নাই, তামুকটো ল'লি নাই, আমুকটো ল'ব লাগিব নহয়। ফাৰ্ষ্টত প্ৰথম মানে যিকোনো জেগাত গ'লে চবৰে কনফিউজনটো বেছি থাকে ন, কি ল'লে ভাল হ'ব, সিটো লৈ গ'লে হ'বনে নহ'ব, সিটো নিলে হ'বনে নহ'ব, সেনেকুৱা লাগি থাকে যে। সেইকাৰণে মানে মাকে মাতি দিলে আৰু তাৰপৰা আমিও গ'লোঁ। তাৰপৰা সেয়া মনত পেলাই দিছোঁ আৰু যিখিনি পাৰোঁ। তথাপি বস্তু বহুতে থাকিয়ে গ'ল, চব বস্তু পোৱাও নাযায় দেচোন। যিখিনি মানে বেছি ইম্পৰ্টেণ্ট মানে সেইখিনি পালোঁ আৰু। তাৰপৰা কিছুমান বস্তু যেনিবা পোৱা নগ'ল, মানে তাৰ ভাগৰ পচন্দ নহ'ল আৰু। তাৰপৰা বায়ে আকৌ ঘৰৰ কাৰণে মিঠাতেলো লৈ ল'লে, যিহেতু বিশালৰ মিঠাতেলকেইটা অলপ ভাল বুলি কোৱা শুনিছোঁ, সেইকাৰণে মানে টেষ্ট কৰিব। তাৰপৰা ড্ৰাই ফ্ৰুটছো ল'লে, ড্ৰাই ফ্ৰুট, পৰা কিলিপ। তাৰপৰা মোৰো কিছুমান মানে দুটা সৰু সুৰা বস্তু, কাপ কিবা এনেকৈ ঘৰৰ কাৰণে ল'ব লগা আছিলে, ময়ো ল'লোঁ লগতে। গৈছোঁ যেতিয়া, সদায় যিহেতু যোৱা নহয় আৰু যাব মন নাযায় ন সদায়, সেইকাৰণে গৈছোঁ যেতিয়া লৈ আহিম বুলি। আৰু কাপ বেছি মানে প্ৰয়োজন হৈয়ে থাকে ন, ধোৱাৰ মাত্ৰচোন ভাঙিয়ে যায়গৈচোন, সেইটো কাৰণে মানে গ'লে মানে কাপটো লৈ আহোঁ আৰু। বটল দেখিছেনে, কালাৰবিলাক ইমান ধুনীয়া লাগিছে ন বটলবিলাকৰ। বটল ল'লে। তাৰপৰা আকৌ এয়া বায়ে আকৌ লিফ্টত উঠিব ভয় কৰে, ছোৱালীজনী কৈছে এয়া উঠো, এইজনী বায়ে কৈছে মোৰ ভয় লাগে দেই, মাজতে যদি বন্ধ হৈ যায় বুলি। তাৰপৰা এয়া আকৌ কিবা থাকি গ'ল নেকি বুলি আকৌ চাবলৈ আহিছোঁ। আকৌ এফালে আকৌ তলত আকৌ এই লাইন পাতিব আছেই, পে'মেণ্ট কৰোঁতে সেইবোৰ আছেই। মুঠতে বস্তু লৈয়ে শেষ নহয়। আকৌ পে'মেণ্ট কৰা জেগা ৰখি আকৌ আমি দুজনী আকৌ উঠি আহিছোঁ। দেখিছেনে ছোৱালীবিলাকৰ ফ্ৰকবিলাক দেখিলে যে মোৰ ইমান ভাল লাগি যায় নহয়। আপোনালোকৰ সেনেকুৱা হয়নে বাৰু? আমাৰ আকৌ ল'ৰা আছে যে ছোৱালী ফ্ৰক পিন্ধাব নোৱাৰে, আকৌ তাত গ'লে মানে ইমান ধুনীয়া ছোৱালী ফ্ৰক আছে নহয়, মানে দেখিলেই লঙে লাগি যায় আৰু। আপোনালোকৰ কাৰ সেনেকুৱা হয় ক'বচোন। মই কিন্তু বহুত ভাল পাওঁ ছোৱালী ফ্ৰক যে। তাৰপৰা আকৌ চেণ্ডেল থাকি গ'ল বুলি আকৌ চেণ্ডেল চাবলৈ গ'লোগৈ, কিন্তু চেণ্ডেল পচন্দ নহ'ল। আকৌ এপাক ঘূৰিলোঁ, চব মানে চালোঁ, মানে আকৌ কিবা থাকি গ'ল নেকি বুলি।
সেয়া আৰু গ'লে মানে উঠা নমাহে কৰি থাকিব লাগে চেণ্ডেল পচন্দ একো পচন্দে নহয় তাৰপৰা সেয়া পে'মেণ্ট কৰি মেলি এয়া টোপোলা লৈ ওলালোঁ ঘৰলৈ আহোঁতে চব্জি কেইটামান নিব আছিলে ৰাতিপুৱা যিহেতু প্ৰয়োজন হয় সেইখিনি ল'লোঁ লৈ মেলি ঘৰলৈ আহিলোঁ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব